হাউলিত জিলা পৰ্যায়ৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ খেল-ধেমালি প্ৰতিযোগিতাৰ শুভাৰম্ভ। হাউলিস্থিত বৰপেটা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত জিলাভিত্তিক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ মাজত থলুৱা বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে হাউলি উচ্চতৰ মাধ্যমিক স্কুলৰ খেলপথাৰত আৰম্ভ হয়। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা 9:30 বজাত পতাকা উত্তোলন কৰে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ধীৰাজ মোহন ভৰালীয়ে। ইয়াৰ পিছত দিনৰ 11 বজাত খেলপথাৰত বন্তি প্ৰজ্বলন কৰে বৰপেটা জিলাৰ অতিৰিক্ত আয়ুক্ত জয়ন্ত বৰাই। জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰাক্তন শিক্ষাৰ্থীৰ নৃত্যৰ জৰিয়তে খেল-ধেমালি প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে। উক্ত অনুষ্ঠানত বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰাতুল দাস, জিলা অতিৰিক্ত আয়ুক্ত জয়ন্ত বৰা, অৱসৰপ্ৰাপ্ত প্ৰবক্তা ৰঞ্জিত কুমাৰ কলিতা, চিৰাং জিলাৰ শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষ নাছিৰুদ্দিন আহমেদ আদিয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি খেলুৱৈ শিক্ষক শিক্ষয়িত্ৰীসকলক উদ্দেশ্যি কিছু পৰামৰ্শমূলক বক্তব্য আগবঢ়ায়। ইয়াৰ পিছত বিভিন্ন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত সমাজৰ পৰা বিলুপ্ত হ'ব ধৰা ভিন ভিন খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয়। হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট, পি সংবাদ। জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান বৰপেটা হাউলিৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে ইণ্ডিজিনিয়াছ স্পৰ্টছ মিট আমাৰ আয়োজন কৰা হৈছে। যিহেতু আমাৰ যিবিলাক থলুৱা খেলা আছিল এতিয়া প্ৰায় বিলুপ্তিৰ পথত, সেইখিনিক পুনৰুজ্জীৱিত কৰাৰ কাৰণে এটা নতুন প্ৰচেষ্টা, আৰু এই প্ৰচেষ্টাটো হ'ব সমূহ স্কুলত শিক্ষকবিলাকৰ মাজত দিয়া হ'ব, আৰু এই শিক্ষকবিলাকে স্কুলত তাৰমানে ল'ৰা ছোৱালীৰ লগত এই ইণ্ডিজিনিয়াছ স্পৰ্টছখিনি আগবঢ়াব তেওঁলোকে। আৰু আমাৰ আজিৰ কাৰ্যসূচীত প্ৰথমে আমাৰ ফ্লেগ হোষ্টিং অলৰেডি হৈ গ'ল, দ্বিতীয়তে আছে আমাৰ মঞ্চ উদ্বোধনীত আমাৰ মুন্নী ভৰালীয়ে সত্ৰীয়া নৃত্যৰে মঞ্চ উদ্বোধন কৰিব। তাৰপিছত আমি বিশেষ আমন্ত্ৰিত অতিথি হিচাপে আমি মাতিছোঁ আমাৰ ADC প্লাছ DMC আৰু আমাৰ DO আৰু আমাৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচাৰ, ডাইৰেক্টৰ অফ SCRT, এইখিনি আমাৰ বিশেষ মানে আমন্ত্ৰিত অতিথি হিচাপে মাতা হৈছে। আমাৰ দুদিনীয়া যিহেতু কাৰ্যসূচী, অহাকালি আমাৰ ক্লজিং চেৰেমনি হ'ব। ক্লজিং চেৰেমনিটো এওঁলোকে আমাৰ বিশিষ্ট অতিথি হিচাপে থাকিব। আৰু হাউলিৰ বিশেষকৈ দুজন আমি ক্ৰীড়াবিদ যেনে জগদানন্দ তালুকদাৰ আৰু মনোজ পাঠকক আমি বিশেষভাৱে আমন্ত্ৰণ কৰা হৈছে আমাৰ স্পৰ্টছ মিটত।